নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা 3000 পদৰ বিষয়ে। এই 3000 পদত আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব, কেনেদৰে এপ্লাই কৰিব, লাষ্ট ডেট কেতিয়া, ষ্টাৰ্টিং ডেট কেতিয়া, গোটেইখিনি তথ্য আপোনালোকক জনাম। কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছোঁ, যদি আপোনালোকে এই চেনেলটোত নতুন আহিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমি এইটো চেনেলত বিভিন্ন ধৰণৰ জব আপডেটৰ লগতে ইম্পৰ্টেণ্ট এক্সামৰ ষ্ট্ৰেটেজি, প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি ৰিলেটেড ভিডিঅ'ছ সময়মতে লৈ আহি থাকোঁ। চ' যদি আপোনালোকে ভাবে আপোনালোকৰ হেল্প হ'ব পাৰে, নিশ্চিতভাৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে সেই কথাটা লাইক কৰি দিব। এতিয়া আগবাঢ়িছোঁ আমাৰ মূল বিষয়বস্তুটোলৈ। মূল বিষয়বস্তু এইটোৱে যে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 3000 এপ্ৰেণ্টিছ পদৰ ভেকেঞ্চি উলিওৱা হৈছে আৰু আপোনালোকৰ ইয়াতে টোটাল নাম্বাৰ অফ পোষ্ট হৈছে 3000। নেম অফ পোষ্ট যদি ক'বলৈ যোৱা হয়, এপ্ৰেণ্টিছ বুলি কোৱা হয়। দেন আপোনালোকৰ আহে আপোনালোকৰ বয়স, এজ লিমিট, এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা যদি ক'বলৈ যাওঁ, এজ লিমিট আপোনালোকৰ জন্ম চন হ'ব লাগিব 1/4/1996 পৰা 31/3/2004, অৰ্থাৎ 1/4/1996 পৰা 31/3/2004 ভিতৰত আপোনালোকৰ জন্ম হোৱা হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন পাব আপোনালোকে কেটেগৰী ৱাইজ। যদি আপোনালোকে ৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰে তেন্তে আপোনালোকে যদি SC STৰ পৰা বিলং কৰে তেন্তে আপোনালোকে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, আৰু OBC NCLৰ যদি হয় তেন্তে 3 বছৰৰ ৰিলেক্সেশ্যন, আৰু PWD কেণ্ডিডেট হ'লে আপোনালোকে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যদি ক'বলৈ যাওঁ, এডুকেশ্যন কোৱালিফিকেশ্যনৰ আপোনাৰ লাগিব ডিগ্ৰী, অৰ্থাৎ গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। সেয়া লাগিলে ছায়েন্স হওক, আৰ্টছ হওক বা কমাৰ্চ হওক। আপোনালোকৰ যিকোনো ডিচিপ্লিনত যদি আপোনালোকৰ ডিগ্ৰী আছে বা গ্ৰেজুৱেশ্যন আছে, আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যিসকলে HS পাছ হয়, মেট্ৰিক পাছ হয়, আপোনালোকে এইটো ভিডিঅ' নাচালেও হ'ব, কাৰণ আপোনালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, বাকী কথাখিনি মই কৈ দিছোঁ। এপ্লাই কৰোঁতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ লাগিব। PWBT কেণ্ডিডেটৰ কাৰণে 400 প্লাছ GST লাগিব, আৰু SC ST ওমেনৰ কাৰণে 600 লাগিব, আৰু বাকী যিমান আছে আদাৰ্ছ মানে OBC হওক, জেনেৰেল হওক, EWS হওক, তেওঁলোকৰ 800 ৰুপিজ প্লাছ GST পে' কৰিব লাগিব এপ্লাই কৰাৰ সময়ত। ঠিক আছে, এতিয়া যদি ক'বলৈ যাওঁ কেনেদৰে এপ্লাই কৰিব, আপোনালোকে এপ্লাই কৰিব লাগিব অফিচিয়েল ৱেবছাইটৰ থ্ৰুদি। অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকৰ সুবিধাৰ্থে। আপোনালোকে তাত ক্লিক কৰি আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, তাৰপিছত লগ ইন কৰি আপোনালোকে ষ্টেপ বাই ষ্টেপ এপ্লাই কৰিব পাৰিব। ঠিক আছে, ইম্পৰ্টেণ্ট ডেটৰ কথা যদি ক'বলৈ যাওঁ, আপোনালোকে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন হ'ব 6 জুন 2024, মানে 6 তাৰিখৰ পৰা অলৰেডি এপ্লাই ষ্টাৰ্ট হৈ গৈছে। ঠিক আছে, আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 17 জুন 2024। সন্মুখত যি 17 তাৰিখ আছে, সেই 17 তাৰিখে আপোনালোকৰ ক্লজিং ডেট। চ' আপোনালোকে যদি এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয়, আপোনালোকে নিশ্চিতভাৱে এপ্লাই কৰিব পাৰে। আৰু যদি ইণ্টাৰেষ্টেড হয়, নিশ্চিতভাৱে এপ্লাই কৰিব, কাৰণ চেলাৰিও ভাল হয়, মানে আপোনালোকৰ প্ৰমোশ্যনৰ স্ক'পো ভাল থাকে। ঠিক আছে, চ' আপোনালোকে এলিজিবল হ'লে নিশ্চিতভাৱে আপোনালোকে এপ্লাই কৰিব পাৰে যদি এটা জব বিচাৰি আছে। ঠিক আছে, লগতে মই আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো যদি লাগে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই যাব। ডেছক্ৰিপশ্যনত টেলিগ্ৰাম গ্ৰুপৰ লিংক আপোনালোকে পাব। তাৰপিছতো যদি আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম ফেচ কৰে কমেণ্ট বক্সত জনাব, নাইবা মোক ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া থাকিব, তাৰ পৰা মোৰ নম্বৰত আপোনালোকে মেছেজো কৰিব পাৰে। ঠিক আছে, এইখিনি আছিল আজিৰ আপডেট চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলোৱা 3000 পদৰ বিষয়ে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাই থাকে এটা লাইক কৰি দিব, আৰু যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেধৰণৰ ৰেগুলাৰ আপডেট পাই থাকিব। থেংক ইউ, লগ পাম আন এটি নতুন ভিডিঅ'।